নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমে আজি আকৌ আপোনালোকৰ মাজলৈ উপস্থিত হলোঁ। আজি মই আলোচনা কৰিবলৈ গৈ আছোঁ লোকেল কোমোৰা খেতিৰ বিষয়ে। তো মই প্ৰথমতে আপোনালোকক কৈছোঁ, তো এই খেতি কোনটো ছিজনত কৰিলে আটাইতকৈ বেছি লাভান্বিত হ'ব পৰা যাব। তো মই প্ৰথমতে আপোনালোকক এইখিনিয়ে ক'ম যে আপোনালোকে এই কোমোৰা অলৰেডি শীতকালীন চব্জিৰ ভিতৰত গৈ পৰিব। তো শীতকালীন চব্জিৰ ভিতৰত কোমোৰা আটাইতকৈ ধৰক জনপ্ৰিয় হৈ আছে আমাৰ মাজত। কোমোৰা খেতি কৰি আমি কিন্তু যথেষ্ট এটা লাভান্বিত হ'ব পাৰোঁ। তো এই খেতিত ফলন বৃদ্ধি হ'বৰ কাৰণে আমি গোবৰ সাৰটো অকণমান বেছিকৈ দিব লাগিব। তো এই খেতিত গুটিখিনি লগোৱা হ'ল ধৰক অলৰেডি এইটো খেতি কৰাৰ অলৰেডি ধৰক 1.5 মাহ হৈ গ'ল। এতিয়া জুন মাহৰ 17 তাৰিখত এই কোমোৰাৰ খেতিৰ তাৰমানে পুলিখিনি লগোৱা হৈছিল, গুটিখিনি। এতিয়া 1.5 মাহ হৈ গ'ল, তেওঁ গছ চাং পাবগৈ। এতিয়া দুটা এটাকৈ ফলন আহিব। গছখিনি গৈ একদম পূৰা চাং পাইছেগৈ, ওপৰত উঠিছে। তো এই খেতিত যেতিয়া চাং গৈ পাব তেতিয়া আপোনালোকে কি কৰিব লাগিব, ভাল উন্নত ধৰণৰ দানা আপোনালোকে খেতিত সিঁচিব লাগিব। আৰু বিশেষকৈ গোবৰ সাৰটো বেছি দিব লাগিব। এইকাৰণেই গোবৰ সাৰে খেতিত ভাল এটা ফলন দেখুৱায়। তো আপোনালোকে যদি চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব। বহুতে কৈ আছে যে দাদা এইটো লোকেল কোমোৰা হয়, কোনটো চিট? গিৰি চিট। এইটো আপোনালোকে যদি পাৰে গিৰি চিট লৈ আপোনালোকে লগাব। এই গিৰি ৰাধা চিট, এইটো আপোনালোকক নামটো মই অলৰেডি কৈ দিলোঁ। এই চিটত কিন্তু বহুতো এটা ভাল লাভান্বিত হোৱাৰ এটা ৰাস্তা। খেতিত 1 বিঘা মাটি কৰা হৈছে। ইয়াত 1 বিঘা মাটিৰ পৰা ধৰক 2 দিন 3 দিন পিছে 500 পৰা 700কৈ কোমোৰা আমি কাটিব পাৰিম, লোকেল কোমোৰা। ভিডিঅ' চাই কেনে পালে কমেণ্টত জনাব। আৰু এতিয়া সন্মুখত কিন্তু খৰালি দিন আহি আছে, তো পানীৰ যোগান ধৰিব লাগিব। ইমান দিন বৰষুণ হৈছে, পানীৰ যোগান ধৰিব লাগিব। তো এতিয়া কিন্তু হাইব্ৰিডতকৈ লোকেলটোৰ চাহিদা অলপ বেছি হ'ব বজাৰত। হাইব্ৰিডটোৰ ধৰক এতিয়া খেতিৰ গছবিলাকো বেছি এটা ভাল নহ'ব। ফলন ঠিকেই দিব, কিন্তু গছখিনি জীয়াই ৰখাটো অসম্ভৱ হ'ব। তাৰ কাৰণে আপোনালোকক কৈছোঁ লোকেলটো লগোৱাটোৱে ভাল হ'ব। তো বন্ধুসকল, মই আৰু বিশেষ দেৰি নকৰি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। আজি সৰুকৈ ভিডিঅ' দিলোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে। ধন্যবাদ।